নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল আপোনালোকৰ আৰু মোৰো ভাল। বহুত দিন ভিডিঅ' দিয়া নাই, ভাবিলোঁ আজি ভিডিঅ' এটা দিওঁ। আৰু অলপ দিনৰ আগত মই এটা ভিডিঅ' দিছিলোঁ টাৱাঙলৈ যাম বুলি। ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল, কাৰণ বিশেষ কাৰণত মই কণ্টিনিউ কৰিব নোৱাৰিলোঁ। ভাবিলোঁ আজি মই ভিডিঅ'খিনি দিওঁ, বহুত দিন ভিডিঅ' দিয়া নাই যিহেতু। আৰু টাৱাঙলৈ যাওঁতেনে আমি কি পাই গৈছিলোঁ, কি কৰিছিলোঁ, সেইখিনি আপোনালোকক সকলো দেখাই যাম ভিডিঅ'ৰ জৰিয়তে। আৰু নিশ্চয় চাই যাব আৰু আশা কৰিলোঁ ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লাইক কৰিব। বলক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু দেখিছে আমি ৰাতিপুৱাই উঠিছোঁ, মানে তেতিয়া আমাৰ 4:30মান বাজিছে। আৰু তাত যিহেতু সূৰ্য সোনকালে উদয় হয়, অকণমান ঘৰটো বিৰিং আছে। আৰু আমি উঠি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু আমি আহি মাজ ৰাস্তাতে পালোঁহি ৱাৰ মেম'ৰিয়েল। আৰু এইটো বহুত বেছি ডাঙৰ হোৱা নাছিলে, কিন্তু তাতো বহুত ভাল লাগিলে। আপোনালোকক দেখাইছোঁ, এইটো এটা ৱাৰ মেম'ৰিয়েল। আৰু ৰাতিপুৱা সময়ৰ মানে অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক পৰিৱেশটো ইমানেই ধুনীয়া, মানে কি ক'ম, তাতলৈ গ'লেহে মানে অনুভৱ কৰিব পৰা যাব যে প্ৰাকৃতিক পৰিৱেশ কিমান ধুনীয়া। এয়া ৱাৰ মেম'ৰিয়েলৰ ভিতৰৰ ভাগ। বহুত ধুনীয়া পৰিপাটিকে সজাই ৰাখিছে সকলোখিনি বস্তু। আৰু সেইখন আমাৰ গাড়ীখন। আৰু তাৰ পৰা ওলাই আমি ৰাস্তাত লাহে লাহে আহি আছোঁ। আৰু আহি থাকোঁতে আমি কি দেখিছোঁ সকলোখিনি মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাইছোঁ। এয়া দেখিছেনে, সূৰ্যটো লাহে লাহে ওলাইছে, মানে ৰ'দটো পাহাৰৰ একেবাৰে ওপৰ ভাগত পৰিছে। এয়া পূৰা মানে পাহাৰৰ ওপৰৰ ভাগত পৰিছে, যিহেতু আমি ৰাতিপুৱাই গৈছোঁ। আৰু লাহে লাহে এয়া আধাকে পৰি আহি আছে। পকোৱা ৰাস্তা আৰু পাহাৰৰ মাজে মাজে গৈ মানে ৰাতিপুৱা সময়কণ বিৰাটেই ভাল লাগিল। আৰু আপোনালোকে এইটো মানে গ'লেহে অনুভৱ কৰিব পৰা যাব যে কেনেকুৱা ধুনীয়া লাগে। আৰু এনেকৈ প্ৰায় আমি 2-3 ঘণ্টামান গৈ আছিলোঁ তেনেকৈ পাহাৰৰ মাজে মাজে। আৰু এইখিনিতে আমি গাড়ীৰ পৰা নামি ল'লোঁ। পাহাৰৰ ইমান ধুনীয়া দৃশ্য মানে নোচোৱাকৈ যাব নোৱাৰিলোঁ। ৰৈ পিনি এইখিনিতে আমি ভিডিঅ' কৰিলোঁ। আৰু তাৰপাছত অলপ দূৰ যোৱাৰ পাছত আমি চাহৰ এখন দোকান পালোঁ ৰাস্তাৰ কাষত। তেতিয়া প্ৰায় 8টামান বাজিছে। আৰু আমি চাহ খাই ল'লোঁ সকলোৱে, চাহ, লাল চাহ আৰু বিস্কিট তেনেকৈ। আৰু দোকানখনৰ ওচৰতে আমি কেইটামান ৰীল বনালোঁ আৰু লগতে ফটো দুখনমানো তুলি ল'লোঁ। সেইখিনি ফটো আপোনালোকক পাছত মই ভিডিঅ'টোৰ শেষত লগাই দিম। বহুত ধুনীয়া লাগিলে। আৰু আহি আমি আকৌ আৰ্মি কেম্প এটা পালোঁ। কেম্পটোৰ পৰা আমি কেম্পটোতে ৰ'লোঁ, ৰৈ অকণমান ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ সেইখিনিতে দুখনমান ফটো তুলিলোঁ, ভিডিঅ' কৰিলোঁ। আৰু সেইখন জেগা বহুত ধুনীয়া আছিল। এয়া চাওক, মই ৰীল বনাইছিলোঁ। আকৌ
আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এঘণ্টা দুঘণ্টা গাড়ীত আহি আমনিও লাগে, সেইকাৰণে মাজে মাজে অকণমান ৰৈ পাহাৰৰ প্ৰাকৃতিক দৃশ্য চাওঁ, বহুত ধুনীয়া লাগে। সেইখিনিতে ফটো মাৰোঁ, ৰিলচ বনাওঁ, ভিডিঅ' কৰোঁ আৰু তেনেকৈ আমি আহি জেগাত ৰ'লোহি আৰু সেইখিনি ঠাই বহুত বেছি ধুনীয়া আছিল। দেখিছে একদম ডাৱৰবোৰ যেন হাতেৰে চুই পেলাম তেনেকুৱা লাগিছিল। আমি সেই জেগাখিনিৰ পৰা দুঘণ্টা যোৱাৰ পাছত চেলাপাছ পাম। চেলাপাছৰ দৃশ্য আপোনালোকক নেক্সট ভিডিঅ'ত দিম। বহুত ধুনীয়া জেগা হয় আৰু সকলো যাব। এনেই মানে ফটো ভিডিঅ'ত দেখি মানে ইমান উপভোগ কৰিব নোৱাৰে, তাত গ'লেহে গম পাব আচলতে কি হয়। আৰু আহি আমি চেলাপাছ পাই গ'লোহি আৰু 13,000 ফুট ওপৰত আছে চেলাপাছ। আৰু দেখিছে নহয়, এয়া চেলাপাছ। আৰু চেলাপাছৰ গোটেই ভিডিঅ'খিনি মই নেক্সট ভিডিঅ'ত দিম, আপোনালোকে চাব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু তাত মৰা কেইখনমান ফটো মই ইয়াত লগাই দিছোঁ, কেনেকুৱা লাগিছে ক'ব। আৰু মই চেলাপাছৰ ভিডিঅ'খিনি ইয়াৰ পাছৰ ভিডিঅ'ত দিম।